নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল মেজিক এণ্ড এষ্ট্ৰলজিলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব ওলাইছোঁ ৰাশি চক্ৰৰ দ্বিতীয় ৰাশি বৃষ ৰাশিৰ ব্যক্তিত্ব সম্পৰ্কত। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নামৰ প্ৰথম আখৰ হ্ৰস্ব দীৰ্ঘ হস্যই এ ও আৰু ব হলে বৃষ ৰাশি হয়। বৃষ ৰাশিৰ ব্যক্তিসকল শুক্ৰ গ্ৰহৰ দ্বাৰা প্ৰভাৱিত হৈ থাকে বাবে এওঁলোক সাধাৰণতে সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগতে প্ৰেমিক হয়। এওঁলোক অতি বেছি ৰোমান্টিক হোৱাৰ বাবে প্ৰেম আৰু বিবাহিত জীৱনত সফলতা লাভ কৰা দেখা যায়। এওঁলোক সাধাৰণতে ধীৰ স্থিৰ আৰু বিশ্বস্ত হোৱাৰ লগতে দৃঢ় প্ৰতিজ্ঞ আৰু উচ্চাকাংক্ষীও হয়। এওঁলোকে বাস্তৱতকৈ কল্পনাৰ ওপৰত অধিক গুৰুত্ব দিয়ে। এই ৰাশিৰ লোকসকলে শান্ত আৰু প্ৰাকৃতিক পৰিৱেশত থাকি ভাল পায়। ভাল সুবিধা, ভাল খোৱা বোৱা আৰু আৰামৰ প্ৰতি এওঁলোক আকৰ্ষিত হৈ থাকে। এওঁলোক বিলাসিতা প্ৰিয় হ'লেও নিজৰ দক্ষতাৰ বলত আৰ্থিক দিশত সদায় সুৰক্ষিত হৈ থাকে। এওঁলোক বন্ধুপ্ৰিয় আৰু মৰমীয়াল হোৱা বাবে কোনোবাই বিশ্বাসঘাতকতা কৰিলে এওঁলোকে সহ্য কৰিব নোৱাৰে। এই ৰাশিৰ ব্যক্তিসকল সাধাৰণতে জেদী হোৱাৰ বাবে অন্য মানুহে এওঁলোকক সহজতে বুজি পোৱাত অসুবিধা হয়। এওঁলোকে দীৰ্ঘম্যাদী কামৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰে। আপোনাৰ যদি বৃষ ৰাশি হয় তেন্তে আপোনাৰ লগত এই গুণবোৰ মিলিছেনে? যি হওক, ইয়াৰ পিছত আমি আলোচনা কৰিম ৰাশি চক্ৰৰ তৃতীয় ৰাশি মিথুন ৰাশিৰ ব্যক্তিৰ ব্যক্তিত্ব সম্পৰ্কত। আশা কৰোঁ চেনেলটো আপোনালোকে চাই থাকিব। ধন্যবাদ।